কংগ্ৰেছৰ ভুল হোৱা নাই, আমি ভোট পাইছোঁ। হিন্দু মানুহৰ ভোট পাইছে পাইছোঁ। এতিয়া APCC R হৈ গ'ল। কথাবিলাক তেনে ক'লে নহ'ব নহয়। APCC R, APCC A, B, C, D নাই। বিজেপিত কোন লিডাৰ আছিলে কওকচোন? বিজেপি লিডাৰখিনিতো আমাৰে লিডাৰ। বাৰে বাৰে হাৰি থকাটো চিন্তাৰ বিষয়। বিজেপিয়ে যি ইমান বছৰ হাৰিছে। বিজেপি 2016 চনৰ পৰাই জিকিব আৰম্ভ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে কষ্ট কৰে সেই কষ্ট সকলোৱে কৰিব নোৱাৰে। মই আপোনাক কৈছোঁ যে মোৰ যোনটো ছাবজেক্ট নহয়, মই ছাবজেক্টৰ বাহিৰত মই কেতিয়াও নাযাওঁ। তানজিল 27 বছৰত বিধায়ক, অনুভৱ কেনেকুৱা হৈছে? প্ৰথমতে মই মোৰ চামগুৰিবাসী ৰাইজ, তাৰ আমাৰ 2টা ব্লক কমিটিৰ আমাৰ যোনখিনি বিষয়ববীয়াসকল আছে, কৰ্মকৰ্তাসকল আছে, আমাৰ 4জন জিলা পৰিষদ, আমাৰ 25টাকৈ আমাৰ কাউন্সিলাৰ, আমাৰ বুথ কমিটি, আমাৰ BLA, আমাৰ NSY, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দল, বিভিন্ন চেল, আৰু বিশেষকৈ মোৰ চামগুৰিবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই যি হৈছোঁ, যি নহৈছোঁ, তেওঁলোকৰ কাৰণে হৈছোঁ, আৰু তেওঁলোকৰ সদায় মই এই যোনটো ধন্যবাদ মই সদায় ৰাখিম। আৰু পিতৃ অৰিহণাটো বহুত বোলে তানজিলৰ বিজয়ত। হয়, মোৰ পিতৃৰ ওপৰতো মোৰ গাইড হয়, মোৰ ৰাস্তা পথ প্ৰদৰ্শক হয়। আৰু তেওঁ যেনেকৈ আমাক কৈছে, অকল মোকে নহয়, আমাৰ যিমান তাত চামগুৰিৰ ৰাইজৰ লগত যেনেকৈ তেওঁ আগতো তেওঁ MLA আছিল, মন্ত্ৰী আছিলে, তেওঁ আমাক যোনটো ৰাস্তাত দেখাই গৈছিলে সেইটো ৰাস্তাত আমি চলিছোঁ। সেইটো কাৰণে এতিয়া যোনটো ফল হৈছে, তেওঁ অভিয়াছলি তেওঁকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু তেওঁ আমাক গোটেইখিনি ইমান ধুনীয়া ছিষ্টেমত আমাক লৈ গৈ আছে ইমান বছৰে, সেইটো তেওঁ নাথাকিলে যে আমি অলপ নোৱাৰিলোঁ হয়, সেইটো তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। উপ নিৰ্বাচনত কি হৈছিলে? সেইটো সমষ্টি তানজিল এনেকৈ পৰাজিত হ'ব বুলি কোনো ভবা নাছিলে। উপ নিৰ্বাচনত এতিয়া চাওক, নিৰ্বাচন হয় 2টা পাৰ্টীৰ মাজত আৰু 2টা প্ৰাৰ্থীৰ মাজত। উপ নিৰ্বাচন হৈছিলে মোৰ কংগ্ৰেছ আৰু তানজিল হুছেইনৰ ভাৰ্চেছ তেতিয়া নগাঁৱৰ SPDC ডাঙৰীয়াৰ মাজত। কিয় মই যেনেকৈ এজন প্ৰাৰ্থী আছিলোঁ আৰু বিজেপিৰ প্ৰাৰ্থী এজন আছিলে বা ইণ্ডিপেণ্ডেণ্টো প্ৰাৰ্থী আছিলে, কিয় যেতিয়া মই কিবা এটা কমপ্লেইন লৈ যাওঁ তেওঁ ৰেছপণ্ড নিদিয়ে, কিন্তু আমাৰ বিজেপি প্ৰাৰ্থীজনে যি কমপ্লেইন লৈ যায় লগে লগে সেইবিলাক ইছ্যু, প্ৰশাসন ব্যৱস্থাটো আপোনালোকৰ লগত প্ৰশাসন নাছিলে। ব্যৱস্থা, তাৰপিছত তাৰ তেতিয়াৰ, এতিয়াতো আমাৰ SPDC চেঞ্জ হ'ল, তেতিয়া SPDC ডাঙৰীয়াই মোৰ আৰু আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ ফোন নাম্বাৰো তেওঁৰ ফোনত ব্লক কৰি ৰাখিছিলে, যে আমি ফোন কৰিব নোৱাৰোঁ, তেওঁ হোৱাটছএপত মেছেজ এটা দিব নোৱাৰোঁ। সেইটো কাৰণে কৈছোঁ, উপ নিৰ্বাচন যি হৈছিলে সেইটো কংগ্ৰেছ ভাৰ্চেছ তেতিয়াৰ নগাঁৱৰ SPDCৰ মাজত হৈছিলে। এইবাৰ তেনেকুৱা নহ'ল নেকি? এইবাৰো মই আমাৰ বৰ্তমানৰ নগাঁৱৰ SP ডাঙৰীয়া, SSP ডাঙৰীয়া, আমাৰ DC ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ নগাঁও অকল চামগুৰিও নহয়, প্ৰত্যেকটো সমষ্টি, আমাৰ 7টাকৈ সমষ্টিত ইমান শান্তিপূৰ্ণভাৱে আমাৰ নিৰ্বাচনটো তেওঁলোকে চলাই লৈ গ'ল। এজন নগাঁও হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নগাঁৱত কংগ্ৰেছৰ মোটামুটি ফলাফল ভাল, তাৰ মূল কাৰণ কি? মূল কাৰণটো হৈছে যে আমাৰ তাত ৰকিবুল হুছেইন ডাঙৰীয়া আছে, আমাৰ তাত আমি ভালকৈ আমি নেতৃত্ব পাইছোঁ, আৰু আমি আহি থকা দিনত আমি যেনেকৈ মানুহৰ লগত সম্পৰ্ক সৃষ্টি কৰিছোঁ, আৰু আমাৰ যিমানে যি হওক আমাৰ তাত আমাৰ লোকসভা আমাৰ ৰিজাল্ট ভাল, আৰু আমাৰ যোনখিনি ৰিজাল্ট আপুনি সুধিব বিচাৰিছে তাত আমাৰ মানুহৰ লগত সম্পৰ্ক ভাল, আৰু আমাৰ গোটেইখিনি একেলগে কাম কৰিছে, আমাৰ বুথ কমিটি কাম কৰিছে, আমাৰ ব্লকে কাম কৰিছে, আমাৰ জিলা পৰ্যায়ে কাম কৰিছে, আমাৰ কাউন্সিলাৰে কাম কৰিছে, আমাৰ বিভিন্ন চেল NSY, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দলে চবে কাম কৰিছে। সেইটো কাৰণে আমাৰ ৰিজাল্ট সেইটো হৈছে। আৰু আহি থকা দিনত নগাঁও হিচাপে মই এটা গৌৰৱান্বিত কৰোঁ যে আমাৰ নগাঁৱৰ পৰা এইটো ৰিজাল্ট হৈছে। ৰকিবুল হুছেইন ইতিমধ্যে লোকসভাত তেওঁৰ এটা সবল ভূমিকা গ্ৰহণ কৰা আমি দেখিছোঁ। বিধানসভাত ৰকিবুল হুছেইনৰ এইবাৰ বিধানসভাত বিশেষকৈ ৰকিবুল হুছেইনৰ অনুভৱটো কংগ্ৰেছে উপলব্ধি নকৰিবনে? মইতো আজিলৈকে তেওঁক বিধানসভাত মই পোৱা নাই তাৰ মাজত, কিন্তু আমি যেনেকৈ আগতে দেখা পাওঁ তেওঁ যেনেকৈ কথা কয়, আমি আহি থকা দিনত তেওঁৰ পৰা শিকিম। আৰু আমি এতিয়া 19জন বিধায়কৰ পৰা আমি প্ৰায় নতুনকৈ নিৰ্বাচিত হৈছোঁ। আমাৰ ছিনিয়ৰ বৰ্তমান ক'ব গ'লে আমাৰ ছিনিয়ৰ কোনো নাই আমাৰ বিধানসভাত। তেওঁ সেইটো কাৰণে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত, আমাৰ গৌৰৱ ডাঙৰীয়াৰ লগত, আমাৰ ৰিপুণ বৰা ডাঙৰীয়াৰ লগত আমি তেওঁলোকৰ লগত আলোচনা কৰি কেনেকৈ আমি কথাখিনি ক'ম, বা কেনেকৈ কি ডিভাইচ আছে তাত ভিতৰত, এটা বিজনেছ আছে, সেই ডিভাইচত ক'ত কি ক'ব লাগে, কেনেকৈ কি ক'ব লাগে, সেইখিনি আমি শিকিম। আৰু তেওঁৰ অনুভৱ আমাৰ এনেকুৱা হৈছে যে আমি তেওঁক বহুত আমাৰ
এই পুৰণা বিধায়ক বহুত প্ৰাক্তন বিধায়ক বৰ্তমান হৈ গ'ল তেওঁলোকো কৈছে যে আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ যোনটো এবচেঞ্চটো বিধানসভাত তেওঁলোকে ফিল কৰিছিলে যেতিয়া তেওঁ মানে লোকসভালৈ গুচি গৈছিল কিন্তু তেওঁ বিধানসভাত নিজে থাকিব নোৱাৰে কিন্তু তেওঁ আমাৰ লগত সদায় আছে তেওঁ আমাক তেওঁ লোকসভালৈ যোৱাৰ পাছত UDF-টো শেষ হ'ল বুলি ভাবে নেকি চাওক UDF যোনটো হৈছে যোনটো ৰিজাল্ট সেইটো আমাৰ ধুবুৰীবাসী ৰাইজে গম পাইছিল যে UDF বিজেপিৰ লগত ভিতৰুৱাকৈ এটা এলায়েন্সত চলি আছে এইকাৰণে এইবাৰো আপোনালোকে ৰিজাল্ট দেখা পাব যে UDF-ৰ বহুত প্ৰাৰ্থী থাৰ্ড পজিশ্যনলৈকে গৈছে আৰু মোৰ নিজৰ সামগ্ৰী সমষ্টিত UDF-ৰ প্ৰাৰ্থীজন থাৰ্ড পজিশ্যন গৈছে সেইটো মই কৈছোঁ সেইটো নেদেখাজনে কৰিছে কিয় কাৰণে তেওঁলোকে যেনেকৈ এটা ৰাজনীতি কৰিব বিচাৰে যে অমুকৰে তেওঁলোকে কাম কৰিব কিন্তু তেওঁ ইপেনৰো কাম কৰি থাকে সেইকাৰণে এইটো নেদেখাজনে তেওঁলোকক এটা শিক্ষা দিছে আৰু আহি থকা দিনত আমি এটা সেকুলাৰ যোনটো পাৰ্টিৰ পৰা আমি বিলং কৰিছোঁ আমি সেকুলাৰিজমটোত আমি থাকিম আৰু আহি থকা দিনত আমি একেলগে গৈ কাম কৰিম বিধানসভাত এতিয়া আপুনি একদম যুৱ প্ৰজন্মৰ প্ৰতিনিধি একেবাৰে সৰু ল'ৰা বুলিয়ে মই কৈছোঁ মই বহুত সৰুৰ পৰা আপোনাক স্কুলত পঢ়াৰ পৰা মই আপোনাক পাইছোঁ সেইকাৰণে কৈছোঁ এই যে কংগ্ৰেছৰ যিটো বিপৰ্যয় হ'ল এই বিপৰ্যয়ৰ কাৰণ এজন সৰু প্ৰতিনিধি হিচাপে যুৱ প্ৰজন্ম নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে আপুনি কি বুলি ভাবে ক'ত আচলতে কংগ্ৰেছৰ ভুল হৈ গ'ল কংগ্ৰেছৰ ভুল হোৱা নাই আমি ভোট পাইছোঁ যেনেকৈ ক'ব বিচাৰিছে বিশেষ মানুহখিনিয়ে ভোট দিছে বিশেষ মানুহখিনিয়ে ভোট দিয়া নাই মই মোৰ সমষ্টিত মই ভোট পাইছোঁ সেইটো একদম মিছা কথা আমি ভোট পাইছোঁ হিন্দু মানুহৰ ভোট পাইছে পাইছোঁ আপোনালোকে পাৰ্চেণ্টেজবিলাক চাব পাৰে কিমান আমাৰ প্ৰাৰ্থী হাৰিছে যদি ক'ৰবাত 7,000, 8,000, 9,000 হাৰিছে তাৰমানে কি আমাৰ ভোট পোৱা নাই নেকি তেতিয়াতো আমি হাৰিব লাগিছিল 90,000 ভোটত 1 লাখ ভোটত হাৰিব লাগিছিলে সেইটো কথা মিছা হয় ক'ৰবাত আমি হাৰিছোঁ সেইটো আমি স্বীকাৰ কৰিছোঁ আমি যোনখিনি মেণ্ডেট আমাৰ অসমৰ ৰাইজে দিছে সেইটো আমি মানিছোঁ কিন্তু আমি আহি থকা দিনত আমি আৰু কষ্ট কৰিম আৰু প্ৰত্যেকজন অসমৰ ৰাইজৰ ওচৰত আমি আকৌ পুনৰবাৰ আমি আমাৰ নেতা গৌৰৱ ডাঙৰীয়াৰ নেতৃত্বত আমি আকৌ চবৰে ঘৰৰ ঘৰে যাম আৰু আহি থকা দিনত আপোনালোকে দেখা পাব আমাৰ ৰিজাল্ট বহুত ভাল হ'ব গৈ আছে আপুনি গৌৰৱ গগৈ কথা কৈছে কিন্তু এটা কাগজে পত্ৰই হওক সামাজিক মাধ্যমতে হওক মানুহৰ মুখে মুখে হওক যে তেওঁলোকে দাবী কৰিছে যে সঁচাকৈয়ে এতিয়া APCC R হৈ গ'ল APCC Rটো কেনেকৈ হ'ব APCC হয় APCC আপোনালোকে মই GS ৰোডত আছোঁ অলপ দূৰতে গৈ পেলাই আপোনাৰ ৰাজীৱ ভৱনটো আছে তাৰ চাইনবোৰ্ডখনত চাওকচোন তাতে আমাৰ APCC R লিখা আছে নে অসম প্ৰদেশ কংগ্ৰেছ কমিটি লিখা আছে সেইটো কথাবিলাক তেনে ক'লে নহ'ব নহয় APCC R APCC A B C D নাই ইয়াত আমাৰ APCC এটাই আছে আমি আমাৰ সভাপতি গৌৰৱ ডাঙৰীয়া আছে আমাৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আছে আমাৰ দলপতি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আছে আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আছে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া আছে ৰিপুন বৰা ডাঙৰীয়া আছে তেওঁলোকৰ আণ্ডাৰত আমি কাম কৰি আছোঁ আৰু ইয়াত কোনো APCC R APCC A B C D এইবিলাক নাই এইবিলাক মানুহে কোনে কি কৰি আছে সেইটো নিজৰ এটা আমি ডেমক্ৰেটিক কাণ্ট্ৰিত থাকোঁ চবৰে কোৱা এটা অধিকাৰ আছে কিন্তু সেইটো বস্তু বাস্তৱত নাই এতিয়া আপুনি ধৰক বহুতো নাম লৈ আছে গৌৰৱ গগৈ আছে ৰকিবুল হুছেইন ডাঙৰীয়া আছে ৰিপুন বৰা ডাঙৰীয়া আছে কংগ্ৰেছত অসমত নেতাৰ সংখ্যা লাহে লাহে কমি গৈছে নাই কমা নেতা আপোনালোকে কি হিচাপে চাব এজন নেতা যোনে দিনে ৰাতি বেয়া বেয়া কথা কৈ থাকে নে এজন নেতা যোনে আমাৰ অসমৰ কথা পাতে এতিয়া আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ প্ৰতিনিধি হৈ পেলাই দিল্লীত গৈছে তেওঁ যেতিয়া কথা কয় অকল আমি অসমৰ ৰাইজে নাচায় গোটেই ভাৰতৰ ৰাইজে চাই থাকে যে গৌৰৱ গগৈ ডাঙৰীয়া কি ক'ব গৌৰৱ গগৈ ডাঙৰীয়া ইমান ডাঙৰ ডাঙৰ টপিকত কথা কৈছে বহুত টপিকটোতো আমিও শুনা নাই যে এনেকুৱা এনেকুৱা টপিক হ'ব পাৰে কিয় আমি একদম ইয়াত থকা মানুহ হয় তে কথাটো এনেকুৱা নহয় যে আমি একেলগে আছোঁ আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি ভালকৈ কাম কৰিম আৰু প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰাৰ কথা একচুৱেলি মই কৈছিলোঁ নামটো ল'ব খোজা নাই লাহে লাহে নেতা কমি আহিছে আৰু কোনোবা যদি গুচি যায় দিগদাৰেই হ'ব আপোনালোকৰ
দিগদাৰ নহয় বিজেপিত কোন লিডাৰ আছিলে কওকচোন বিজেপি লিডাৰখিনিতো আমাৰেই লিডাৰ কংগ্ৰেছৰেতো হয় আপুনি নাম লওকচোন কোন আজি এতিয়া অসম বিজেপিত কোনে কোনে চলাইছে কোন কোন কংগ্ৰেছী নহয় আমাৰ কংগ্ৰেছৰ লিডাৰৰ কেতিয়াও কমি নহয় না আমাৰ ৱৰ্কাৰো একেই আছে আমাৰ লিডাৰো কোনোবা এজন যাব পাৰে এজন ব্যক্তি এজন যাব পাৰে কিন্তু লগতো মানুহ লৈ যাব নোৱাৰে ন এতিয়া ময়ো এটা বিধায়ক কৈছোঁ কিন্তু মোৰ ডিচিশ্যনটো যে মোৰ লগত থকা 10টাই মানিব সেইটো নহয় ন চবৰে এটা এটা অধিকাৰ আছে চবে নিজৰ এটা আইডিঅলজিত কাম কৰি আছে এতিয়া যোনকেইজনৰ নাম লৈছে তেওঁলোকেতো নিজৰ সমষ্টি এৰি বেলেগ সমষ্টিত আহিছে আমিতো আমাৰ ঘৰতে আছোঁ ন আমিতো আমাৰ নিজৰ ঘৰতে আছোঁ চামগুৰিটো আপোনাৰ দুৰ্গ বুলিয়ে কয় মোৰ চামগুৰি ঘৰ আৰু ৰকিবুল হুছেইনৰ দুৰ্গও হয় দুৰ্গ নহয় আমাৰ ঘৰ হয় তাত দুৰ্গ বুলি বা এইবিলাক শব্দ আমি ব্যৱহাৰ নকৰোঁ আমাৰ ঘৰ হয় আৰু ঘৰখন কেনেকৈ বনাব লাগে সেইটো আমাৰ ওপৰত দায়িত্ব সদায় আছে জানে সেইটো আমি ঘৰখন বনাম আৰু বিগত 13-14 মাহ যেনে বাই ইলেকশ্যনৰ পিছত বহুত কাম হোৱা নাছিলে সেইখিনিও আমি এতিয়া এজন বিধায়ক হিচাপে ময়ো এতিয়ালৈ শপত গ্ৰহণ লোৱা নাই ৰকিবুল হুছেইনৰ এটা ছেকুলাৰ ইমেজ আছে ধৰক তো দুৰ্গা পূজাটো গৈ খিচিৰি বিলোৱা আমি দেখিছোঁ গোটেই পৰিয়ালটোৱে আপোনালোকে খিচিৰি বিলায় শংকৰ সংঘ অধিৱেশনতো আপোনালোকে লাই খুঁটা পুতে সেই ছেকুলাৰ যিটো ধাৰা ৰকিবুল হুছেইনৰ পৰিয়ালৰ সেইটো তানজিল হুছেইনৰ সম্পূৰ্ণ আছে আছে মই নিজে স্কুলত থাকোঁতে মই কৃষ্ণ ৰোল প্লে' কৰিছোঁ জন্মাষ্টমীত মই নিজে ৰাৱণৰ ৰোল প্লে' কৰিছোঁ মই নিজে বান্দৰ সেনা হৈছোঁ মই নিজে ৰামৰো ৰোল প্লে' কৰিছোঁ স্কুলত কলেজত আৰু মোৰতো যিমান লগৰ আছে আমাৰতো মিক্স কমিউনিটি হয় আমিতো তেনেকুৱা আমি এটা পৰিৱেশত নাথাকোঁ আমি একেলগে থাকোঁ আমি চবেই ভাৰতীয় চবেই আমি অসমীয়া ইয়াত আমি কোনো ভাগ ভাগ কৰি আমি আগুৱাই লৈ যাব নোৱাৰোঁ মই এই মাজতে কৈছোঁ যে আমি যদি দুটা ভাইৰ লগত কাজিয়া লগাই আছোঁ মাজেদি আহি পেলাই বেলেগে চান্স ল'ব কিন্তু আমি দুটা ভাই আমি একেলগে থাকিব লাগিব আমি অসমখন আগুৱাই লৈ যোৱাটো মেইন কাৰণ সেইটোৱে আৰু সেই বস্তুটো থাকিবলৈ আমি আমাৰ কংগ্ৰেছৰ পৰা হওক বা আমি পাৰ্চনেলি হওক সেই বস্তুৰ ছেকুলাৰিজিমে কওক বা আমি অসমখন একগোট কৰি ৰাখিবলৈ শদিয়াৰ পৰা ধুবুৰীলৈ আমি যি কাম কৰিব লাগে আমি কৰিম আৰু আহি থকা দিনত আপোনালোকে সেইটো ফল দেখা পাব কিন্তু ভোটাৰ ৰাইজ ক'ৰবাত বিভক্ত হৈছে নেকি নাই হোৱা এইবাৰ ইলেকশ্যনটো হোৱা নাই নাই হোৱা ভোটাৰ ৰাইজ জানে কি কৰি আছে কি নাই কিন্তু আপোনালোকে যোনটো ক'ব বিচাৰিছে যে ভোটটোতো এটা উত্তৰ হ'ব নোৱাৰে আপোনালোকে ৰাস্তাত যাওক আপোনালোকে যাওক কথা পাতক আপোনালোকে গৈ কথা পাতোঁতেতো নালাগে যে বিজেপি চৰকাৰ তেওঁলোকে বিচাৰিছিল কিন্তু আহি গ'ল সেইটো আপোনালোকক পিছত কেনেকৈ কি ক'ব লাগে আপোনালোকৰ মাজত আমি তেনেকৈ আহিম ক'ৰবাৰ সন্দেহ এটা আছে এইটো আপোনালোকে যি ভাবে সেইটোৱে আপোনালোকৰ ওপৰত এৰিছোঁ ৰাইজৰ মাজত এৰিছোঁ ৰাইজে ইয়াৰ উত্তৰ ৰাইজে বহুত সোনকালে দিব আৰু বিধানসভাত আপুনি আহিছে ৰকিবুল হুছেইন খুব ধুনীয়া সুন্দৰ কথা কয় ভাল ভকেলিষ্ট তেওঁৰ পুত্ৰই কিন্তু যথেষ্ট আয়ত্ব কৰিবলৈ বাকী আছে যেন লাগে আছে সেই ট্ৰেইনিংটো চলি আছে আপোনাৰ ট্ৰেইনিংটো চলি আছে আৰু সদায় কৰি আছোঁ আৰু আহি থকা দিনত তেওঁ যেনেকৈ আমাক তেওঁ কথা কয় মই এজন পুত্ৰ হিচাপেও নহয় এজন মানে অনুৰাগী হিচাপেও মই তেওঁক ফ'ল' কৰোঁ আৰু তেওঁ বহুত সৰুৰ পৰাই তেওঁলোক তেতিয়া টক শ্ব' হয় বা এছেম্বলিত আগতে কেনেকৈ কথা কয় এতিয়া পাৰ্লিয়ামেণ্টত কেনেকৈ কথা কয় মই খুব শুনো আৰু সেইখিনি শুনি পেলাই মই তেওঁলোকৰ পৰা মই শিকি আছোঁ এতিয়া কিয় মোৰ জাষ্ট আজিয়ে পূৰা এসপ্তাহ হৈছে নিৰ্বাচিত হোৱা সেইটোলৈকে মই অ'ট লোৱাও নাই অ'ট লোৱাৰ পিছত আপোনালোকে দেখা পাব যে আমাৰ অপজিশ্যন আমি ভালকৈ কাম কৰিম আৰু সদায় অসমীয়া ৰাইজৰ হৈ আমি মাত মাতিম এখন ফটো আপোনাৰ খুব সামাজিক মাধ্যমত বিয়পি পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ লগত এখন সৰু কালৰ ফটো আপোনাৰ মই দেখা নাই ফটোখন চবে কৈ আছে মই ফটোখন কোনখন ফটো মই ধৰিব পৰা নাই সেইটো কথা শুনিছোঁ মই এটা সময়ত আপোনালোক একে দলতে আছিলে আৰু সম্ভৱতঃ আপোনালোকে দিছপুৰতো ওচৰা ওচৰি আছিলে এটা পৰিয়ালৰ নিচিনা হৈ গৈছিলে সম্পৰ্কটো কেনেকুৱা এটা ব্যক্তিগত সম্পৰ্কটো
ব্যক্তিগত কথাটো এতিয়া ইমান নাই কিন্তু কথাটো হৈছে যে এতিয়া মই কি কৰোঁ সেইটোত লৈ বেছি প্ৰশ্ন উত্তৰ থাকিব কিয়তো মই বিধায়ক হিচাপে মই নিৰ্বাচিত হৈছোঁ মই মোৰ প্ৰথমখন হৈছে মোৰ চামগুৰিৰ কাৰণে মই কেনেকৈ কাম কৰিব পাৰি সেইটোৱে মই সদায় মই ৰাখোঁ চামগুৰিক লৈ কি সপোন আছে চামগুৰিলৈ বহুত সপোন আছে মই আপোনালোকে সময় প্ৰতি গম পাব বহুত সপোন আছে আৰু কেনেকৈ কাম কৰিব লাগে এতিয়া আমি শিকিব আছে মই এইটো নকওঁ যে আমি শিকিলোঁ আমি শিকিব আছে কিয় আমাৰ সমষ্টি চলোৱা আমি সংগঠন চলোৱা আমি মানুহ আছিলোঁ আমি কেতিয়া সমষ্টি চলোৱা বা MLA বা MP আমি নিজে নাছিলোঁ এটা সময়ত এতিয়া হৈছোঁ এতিয়া সমষ্টি যোনে যোনে চলাইছে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া আছে ৰিপুন বৰা ডাঙৰীয়া আছে গৌৰগৈ ডাঙৰীয়া আছে তেওঁলোকৰ লগত আমি আলোচনা কৰি কেনেকৈ কি কি কাম কৰিব আছে ক'ত যাব আছে কেনেকৈ কি কৰিব আছে তেওঁলোকৰ লগত আমি শিকি মানে তেওঁলোক আমাৰ টিচাৰ আমি ষ্টুডেণ্ট হিচাপে আমি কাম কৰিমলৈহেঁতেন অসমত যেতিয়ালৈকে কংগ্ৰেছৰ চৰকাৰ আছিলে তেতিয়া ধৰক জালুকবাৰী সমষ্টিটোৰ কথা সকলোৱে কয় একদম ফিনফিনীয়া ৰাস্তা বহুত উন্নতি কৰিছে কিন্তু বহুতে কয় যে ৰকিবুল হুছেইনৰ চামগুৰি সমষ্টিটো সপোনপুৰি বুলি কৈছে এটা গানো আছিলে চামগুৰি সপোনপুৰি কিন্তু চামগুৰিত ৰকিবুল হুছেইনে যিধৰণে উন্নতি কৰিছিলে সেইটো ইমান হাইলাইট নহ'ল যেন লাগে নি বাৰু হাইলাইট আপোনালোকে কেনেকৈ কৰিব আমাৰ সমষ্টি হ'ল গুৱাহাটীৰ পৰা 125-30 কিলোমিটাৰ দূৰত জালুকবাৰী সমষ্টি হ'ল আপোনাৰ গুৱাহাটীৰ ভিতৰৰ সমষ্টি হয় আমাৰ গুৱাহাটীৰ পৰা বহুত মানুহ আমাৰ গাঁৱৰলৈকে যাবলৈ সময় লাগে কিন্তু আমাৰ দূৰৰ সমষ্টি হ'লেও আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া বহুত ভাল কাম কৰিছিলে তাত আমাৰ মেডিকেল কলেজ আনিলে তাত আমাৰ IIT আনিলে ইঞ্জিনিয়াৰিং কলেজ আনিলে তাৰপিছত আমাৰ যোনখিনি গোটেই মোৰ মতেতো গোটেই নৰ্থ ইষ্টত সেই বস্তুটো আজিলৈকে নাজানে ফুড ক্ৰাফ্ট ইণ্ডাষ্ট্ৰী এনেকুৱা যে হয় আমাৰ হোটেল মেনেজমেণ্টত যোনে কাম কৰিব বিচাৰে যোনে কোনোবা চেফ হ'ব বিচাৰে বা কোনোবা হোটেল 5-star হোটেলত যোনে আপোনাৰ ৰিচেপশ্যনত কাম কৰিব বিচাৰে বা তাত হস্পিটেলিটি ৰিলেটেড যোনখিনি কাম হয় তেনেকুৱা ইনষ্টিটিউট আমাৰ অসমত এতিয়া হৈছে তেতিয়া তেওঁ আমাৰ পুৰণা চামগুৰিৰ ৰঙাগড়া অঞ্চলত সেইটো আমাৰ পুৰণা চামগুৰিৰ আমাৰ বাগান এৰিয়া তাত আমাৰ ফুড ক্ৰাফ্ট ইণ্ডাষ্ট্ৰী এতিয়াও আপোনালোকে গ'লে দেখা পাব যদি আপোনালোকে আপাৰ আছামলৈ যায় আমনিত ৰঙাগড়া অঞ্চলত ফুড ক্ৰাফ্ট ইণ্ডাষ্ট্ৰীটো এতিয়াও আছে তাত বহুত ভাল ষ্টুডেণ্ট ওলাই আছে আৰু ৰিচেণ্টলি মই যেতিয়া দিল্লীত গৈছিলোঁ তাত এখন হোটেলত মই ভাত খাব গৈছিলোঁ তাতো গৈ পেলাই তাত মই তাৰ ষ্টুডেণ্ট লগ পাইছোঁ তাত মই নিজে আনন্দিত হৈছিলোঁ যে আমাৰ আমাৰ ইমান ভিতৰৰ গাঁৱৰ পৰা গৈ পেলাই দিল্লীৰ নিচিনা 5-star হোটেলত তেওঁলোকে কাম কৰি আছে তে আমাৰ উন্নয়নটো তেনেকুৱা আছিল কিন্তু ৰাস্তাটো এতিয়া যোনটো কয় যে গুৱাহাটীৰ ওচৰৰ এটা সমষ্টি আৰু 130 কিলোমিটাৰ দূৰত এটা সমষ্টি তাত উন্নয়নটো মানুহে অলপ কম দেখিছিলে কিন্তু উন্নয়নটো আমাৰ ইঞ্জিনিয়াৰিং কলেজো আছিল IIT ফুড ক্ৰাফ্ট ইণ্ডাষ্ট্ৰী আপোনালোক ক'লোঁ আৰু এইখিনি হাইলাইট কৰিবলৈতো এতিয়াতো আমিতো অকল কামেই কৰিব পাৰোঁ হাইলাইট কৰাটোতো এতিয়া আমাৰ তাৰ ইয়াৰ পৰা গুৱাহাটীৰ পৰা যোৱা মানুহখিনিয়ে কৰিব 1 লাখ ভোটতে আপুনি ধৰক বেছি ভোটতে জয়ী হৈছে হয় ইয়াৰ মূল কাৰণটো ধেমালি ভোট নহয় এটা বিধানসভাত 1 লাখৰ অধিক ভোটত জয়ী হোৱাটো সাধাৰণ কথা নহয় ইয়াৰ মূল কাৰণ কি বুলি ভাবে ৰাইজৰ তানজিল হুছেইন বুলি ভোট দিলে নে কংগ্ৰেছ বুলি ভোট দিলে এইটো চবৰে মোৰ আশীৰ্বাদ দোৱা চবে মোক কৰিছে আৰু তাত মই লাষ্ট উপনিৰ্বাচন পৰাজিত হোৱাৰ পিছত মই যেনেকৈ কাম কৰিলোঁ কিয় তেতিয়া আমাৰ উপনিৰ্বাচনৰ পিছত যেতিয়া মই সমষ্টিত সোমাইছিলোঁ সেইটো মোৰ নতুন সমষ্টি আছিল ডিলিমিটেশ্যনৰ পিছৰ সমষ্টি তাত মই কেনেকৈ কাম কৰিব লাগে মই প্ৰথম শিকাৰ পিছত আমাৰ উপনিৰ্বাচনৰ পিছতে আহিলে পঞ্চায়ত নিৰ্বাচনত আমাৰ 4টা জিলা পৰিষদৰ পৰা 4টাই আমি জিকিলোঁ 25টা পঞ্চায়তৰ পৰা আমি 21টা পঞ্চায়ত আমি জিকিলোঁ তাৰপিছত আমি আৰু কষ্ট কৰিলোঁ যে আমাৰ মানুহ লগত সম্পৰ্ক কৰিলোঁ আৰু চবৰে লগত একেলগে কাম কৰি আজি যোনটো ফল হৈছে এইটো তানজিল হুছেইন হিচাপে নহয় সেইটো চামগুৰি ৰাইজৰ ফলাফল আৰু সমগ্ৰ চামগুৰি ৰাইজকে মই সেইটো ক্ৰেডিট দিছোঁ বিধানসভাত আপোনাৰ ভূমিকাটো কেনেকুৱা হ'ব কাৰণ আপোনাৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা জয়ন্ত মল্লৰ দৰে নেতা থাকিব তেওঁলোকৰ সন্মুখত আপোনালোকৰ ভূমিকাটো কেনেকুৱা চাওক এতিয়া আমি জাষ্ট নিৰ্বাচিত হৈছোঁ আমি এতিয়ালৈকে মই এছেম্বলি আজিলৈকে এতিয়ালৈ যোৱাই নাই এছেম্বলিত বহাও নাই আহি থকা দিনত আমি প্লেনিং হিচাপে কেনেকৈ আমাৰ
লিডাৰ যোন হ'ব আমাৰ তাত মিটিঙত আমি কি ডিছকাশ্যন কৰোঁ তেনেকৈ আমি যাম এতিয়ালৈকে আমাৰ কেনেকৈ যাম সেইটোতো টাইম মতে বদলি থাকে যে আজিয়ে যে এইটো হ'ব এইটোতো নহয় যেনেকৈ যি হ'ব যথেষ্ট নতুন বিধায়ক বহুত আহিছে হয় সকলোৰে বাবে বিধানসভাখন খুব নতুন হ'ব এবাৰ কংগ্ৰেছৰ যিসকল আছে হয় সেইটো কাৰণে আমি শিকিম শিকাৰ পিছত আমি তেনেকৈ যেনেকৈ এজন কনষ্ট্ৰাকটিভ অপজিশ্যন হিচাপে যেনে কাম কৰিব লাগে তেনেকৈ আমি কাম কৰিম উজনি অসমত আচলতে আপোনালোকৰ ক'ত ভুল হ'ল ৰকিবুল হুছেইনে কৈছিলে যে উজনি অসমত 25 পৰা 30টা চিট আমি জিকি আছোঁ তেওঁ সংখ্যা এটাও কৈছিলে একেবাৰে শেষ হৈ গ'ল কংগ্ৰেছ উজনি অসমত উত্তৰ অসমত এখন মই এটা কথা ক'ব বিচাৰিছোঁ আমাৰ আজি 19জন বিধায়ক আছে যেতিয়া আমি 2011 চনৰ কওক 6 কওক 1 কওক আমাৰ বিধায়ক যেতিয়া 76খন আছিলে 76 বিজেপিটো 3জন আছিলে তেতিয়াতো সেইটো প্ৰশ্নটো বিজেপিকটো কোনো কোৱা নাছিল আপোনালোকতো গোটেই অসমত নাই আপোনালোকৰ মাত্ৰ 3জন বিধায়ক 3জনৰ পৰা গৈ পেলাইতো তেওঁলোকে এতিয়া 100 বিজেপিৰে 3জনটোৱে বিপদজনক য'তে 3জনত খাতা খোলে তাতে তেওঁলোকে চৰকাৰ গঠন কৰে হয় তেতিয়ালৈ আমি আমাৰটোতো খাতা কি আমিতো যেতিয়াৰ পৰা নিৰ্বাচন হৈছে আমিতো কংগ্ৰেছটোতো আছেই তেতিয়াৰ পৰা আৰু আপোনালোকে দেখা পাইছে যে যেতিয়া বিজেপি প্ৰথম হৈছিলে তেতিয়াতো তেওঁলোকৰ 2জনে সাংসদ আছিল নাম্বাৰ ইজ নট আ থিং আমি কথাটো এইটো যে আমি সদায় মানুহৰ লগত থাকিব লাগিব আৰু ইলেকশ্যন হাৰা জিকাটো এইটো বেলেগ কথা সেইটো প্ৰত্যেক 5 বছৰত আহিব কোনবা জিকিব কোনবা হাৰিব কিন্তু কথাটো হৈছে যে আমি বাৰে বাৰে হাৰি থকাটো চিন্তাৰ বিষয় বিজেপি যে ইমান বছৰ হাৰিছে বিজেপি 2016 চনৰ পৰাই জিকিব আৰম্ভ কৰিছে বিজেপি কেতিয়া আহিছিল অসমত জন্ম 81তে কংগ্ৰেছ 160 বছৰ পুৰণি দল সেইটোৱে কথা এতিয়া তেওঁলোকে আহি পেলাই কৰিছে কিন্তু তাততো আধা দিটো আমাৰ কংগ্ৰেছই মানুহ বিজেপি এতিয়াতো আমাৰ কংগ্ৰেছত চাওক আমাৰতো বাহিৰৰ পৰা মানুহ আহিছে কিন্তু বিজেপিতটো গোটেই আমাৰ কংগ্ৰেছে চলাই আছে এটা বিজেপি বা যিকেইজন আপোনালোকৰ কংগ্ৰেছলৈ গৈছিলে বা টিকট পাইছিলে 2জনে পৰাজিত হৈছে কিন্তু কংগ্ৰেছৰ পৰা যি 2জন বিজেপিলৈ আহিছে 2জনে জয়ী হৈছে পাৰ্থক্যটা আছে কিন্তু পাৰ্থক্যতাটো এইটো যে তেওঁলোকে পুৰা বনবল বাহুবল ব্যৱহাৰ কৰিছে আমাৰ তেনেকুৱা আমি নকৰোঁ আমি গণতন্ত্ৰক বিশ্বাস কৰোঁ আমি একেলগে থাকোঁ আমি শান্তিক বিশ্বাস কৰোঁ এতিয়া আপোনালোকে ক'ব বিচাৰিছে যে যোনে যোনে যি জিকিছে যোনে যোনে হাৰিছে তেওঁলোকে এইটো তেওঁলোকৰ সমষ্টিত কি চলি আছেনো সেইটোতো মইতো সামগ্ৰীৰ কথা জানিম তেওঁলোকৰ সমষ্টিত কি চলিলে কি নচলিলে সেইটোতো মই নাজানো কিন্তু আহি থকা দিনটো আপোনালোকক কৈছোঁ আমি ভালকৈ কাম কৰিম আৰু আমাৰ নেতাৰ গগৈ ডাঙৰীয়া নেতৃত্বত আমি ভালকৈ অসমত শদিয়াৰ পৰা ধুবুৰীলৈ আমাৰ মেইন কথাটো হৈছে যে আমি প্ৰথম ইলেকশ্যন জিকাটো আমাৰ মেইন কথাটো নহয় আমাৰ হৈছে যে আমি কেনেকৈ অসমত আমি একেলগে থাকি একেলগে প্ৰত্যেকটো ভাই ককাই আমি একেলগে মিলনত থাকি আমি এই অসমখন আগবঢ়াই লৈ যোৱাটো আমি মেইন দায়িত্ব বুলি ভাবোঁ ইলেকশ্যন হাৰিম কোনোবা জিকিম এইবাৰ চৰকাৰ নহ'ল অহাবাৰ হ'ব সেইটো কথাটো আমি নাথাকে সেইটো প্ৰত্যেক 5 বছৰ এটা প্ৰচেছ কিন্তু আমাৰ হৈছে যে আমি ফিউচাৰত কি কৰিম আজি ডেটত আমি যোনটো কৰিছোঁ এইটোতো আমাৰ 10 বছৰ পিছততো ৰিফ্লেক্ট হ'ব আজি যদি আমি ভাল কাম কৰিছোঁ 10 বছৰ পিছত এইটো ৰিফ্লেক্ট হ'ব যদি বেয়া কাম কৰিছোঁ 10 বছৰ সেইটো নেগেটিভ এটা ইম্পেক্ট যাব যে আজি মোক সামগ্ৰীবাসী ৰাইজে মোক নিৰ্বাচিত কৰিছে যদি মই কাম কৰোঁ তে মই আকৌতো 10 বছৰ পিছততো মই মানুহৰ মাজতে যাব লাগিব যদি কাম নকৰোঁ তে মই মানুহৰ মাজত যাব নোৱাৰিম তে মই এটা কাম আমাৰ থাকিব যে আমি কেনেকৈ একগোট হৈ থাকিব পাৰি এবাৰ ধৰক 73 74 বা 74 লাখ মান এবাৰ জেনজি ভোটাৰ বুলি যিটো কয় সেইটো আছিলে 18 পৰা 25 বছৰ বয়সৰ প্ৰায় 73 লাখ মান ভোটাৰ এবাৰ ভোটদান কৰিছে মই আপোনাকো সেইটো সেগমেন্টতে ধৰি প্ৰশ্নটো সুধিছোঁ আপোনালোকৰ বয়সৰ যিসকল মানুহ আছে তেওঁলোকৰ চিন্তাবিলাক কেনেকুৱা দেশখনক লৈ ৰাজ্যখনক লৈ আমাৰ জেনজি যোনটো কৈছে আৰু মই এটা ক্লিয়াৰিফিকেশ্যন দিছোঁ জেনজি বিধায়ক বনাইছে বুলি বিজেপিয়ে যোনটো ক্লেইম কৰি আছে জেনজি বিধায়ক তেওঁলোকৰ এজনো নাই কিয় জেনজি যদি কয় 1997 পৰা 2012 মাজত যোনে যোনে জন্মগ্ৰহণ কৰিছে তেওঁলোকে জেনজি হয় কিয় জেনজি আমাৰ কংগ্ৰেছ আৰু আমাৰ এলায়েন্স পাৰ্টিয়ে দিছিলে বিজেপিত কোনো জেনজি পাৰ্টিও নাছিল বা কোনো বিধায়কো নাই বৰ্তমান এই জেনজি ক'ব বিচাৰে মোৰ মতে চাগে একমাত্ৰ ময়ে হ'ম কিয় কাৰণে তেওঁলোকে
জেনজি শব্দটো ভয় কৰে বিজেপিয়ে তেওঁলোকে মিছা এটা ক্লেইম কৰি আছে যে অমুক জেনজি হয় জেনজি বুলি ক'লে অলপ ভয় লগা এটা হৈছেও আমি নেপালত দেখিছোঁ আমি বাংলাদেশত দেখিছোঁ শ্ৰীলংকাত জেনজি দেখিছোঁ যোনখিনি হৈছে যেনেকুৱা এটা আন্দোলন কৰে ভয় লগা আন্দোলন কৰে আমাৰ জেনেৰেশ্যনটো আমি দেখা পালোঁ যে সেই মানে অলপ বেকৱাৰ্ড জেনেৰেশ্যনটো দেখা পালোঁ আমি ৱেষ্টাৰ্ণাইজেশ্যনো দেখা পাইছোঁ আমি মেইন ডেভেলপমেণ্টৰ যোনটো টাইম সেইটো আমি দেখা পাইছোঁ সেই ধৰণৰ জেনজি জানো অসমত বিচাৰে আপুনি আমি তেনেকুৱা নিবিচাৰোঁ উগ্ৰ জেনজি আমি উগ্ৰটো নিবিচাৰোঁ আমি জেনজি এনেকুৱা বিচাৰোঁ যোনে যোনে যি ফিল্ডত আছে যোনে যদি কোনোবা মিডিয়া লাইনত আছে কোনোবা যদি ছ'চিয়েল ৱৰ্কত আছে কোনোবা যদি কিবা কোম্পানী চাকৰি কৰি আছে তেওঁলোকে চবেই নিজৰ নিজৰ ফিল্ডত বহুত উন্নতি কৰক আৰু সোনকালে তেওঁলোকে যে প্ৰমোশ্যনবিলাকো পায় যিমান যি টাইম সেইটো জেনজি বিচাৰোঁ আমাৰ জেনজি কথাটো হৈছে যে আমি কেতিয়াও যোনটো বিজেপি বা RSS যোনটো মানে এটা মাইণ্ডছেট ক্ৰিয়েট কৰিব বিচাৰি আছে সেইটো আমি জেনজি নহয় আমি জেনজি হৈছোঁ যে আমি আমাৰ মাতৃভূমি ভাল পাওঁ আমাৰ অসমখন ভাল পাওঁ আৰু আমাৰ তাৰপিছত আমাৰ যোনখিনি আমাৰ কৰ্মস্থলী সেইটো আমি সন্মান কৰোঁ আমি আহি থকা দিনত আমি কৰ্মস্থলীৰ পৰা গৈও আমাৰ এই আন্দোলন কৰাটো বস্তুটো নহয়তো আমি যদি আমাৰ নিজৰ জেগাটো যদি আমি ভালকৈ কাম কৰি থাকোঁ এতিয়া আপোনাৰ এই চেনেলতে কোনোবা যদি জেনজি কাম কৰি আছে তেওঁলোকে যদি আজি ভালকৈ কাম কৰে আপোনাৰ চেনেলটো অলপ আগবাঢ়িব তেনেকৈ আমি এতিয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈছোঁ আমি যদি নিজৰ সমষ্টিটোৰ কাৰণে কাম কৰোঁ নিজৰ ৰাজ্যখনৰ কাম কৰোঁ তে আমি আহি থকা দিনত আমি সমাজখনৰ কাৰণে আমি ভাল কাম কৰিছোঁ তে সেইটো আমি জেনজি আমি আন্দোলনকাৰী আমি জেনজি মানে এই যিটো ৰাজহুৱা সম্পত্তি ধ্বংসকাৰী যিটো প্ৰটেষ্ট হয় প্ৰতিবাদ হয় সেইটো আপোনালোকে নিবিচাৰে সেইটো জেনজি মই পাৰ্চনেলি নিবিচাৰোঁ গণতন্ত্ৰত আমাৰ প্ৰটেষ্ট হ'ব লাগে সেইটো আমাৰ গণতন্ত্ৰৰ অধিকাৰ হয় কিন্তু প্ৰপাৰ্টি ডেমেজ কৰি সেইটো মই পাৰ্চনেলি নিবিচাৰোঁ বাকী কোনে কি কয় মই নাজানো মই পাৰ্চনেলি নিবিচাৰোঁ কিয় আমিও যিমানে যে যোৱা প্ৰায় 10 বছৰ ধৰি মই NSYৰ লগত জড়িত ময়ো বহুত প্ৰটেষ্ট কৰিছোঁ আমাকো বহুত সময় থানাত বহাই থৈছে আমাৰ লগৰকো বহুত এৰেষ্ট কৰি লৈ যায় কিন্তু আমি কেতিয়াও কাৰোবাৰ পাব্লিক প্ৰপাৰ্টি ডেমেজ হোৱা আমি আজিলৈকে আন্দোলন কৰা নাই আমি সেইটোকো আন্দোলন মই পাৰ্চনেলি যদি মই লিডত থাকোঁ বা আমি তাত থাকোঁ আমি নকৰোঁ আমি ৰাস্তাত আহি পেলাই আমি প্ৰতিবাদ কৰিব লাগিব কিয় সেইটো আমি গণতন্ত্ৰৰ অধিকাৰ কিন্তু এই পাব্লিক প্ৰপাৰ্টি ডেমেজ কৰি এটা আন্দোলন সেইটো মই পাৰ্চনেলি প্ৰতিবাদ গণতন্ত্ৰ অলংকাৰো হয় অলংকাৰ হয় কিন্তু পাব্লিক প্ৰপাৰ্টি ডেমেজ কৰি সেইটো মই পাৰ্চনেলি মই সেইটো নিবিচাৰোঁ আৰু আপুনি এতিয়া বিধায়ক হ'ল ধৰক আৰু বিধায়ক হোৱাৰ লগে লগে আপোনাৰ বয়সটো যদিও কম কিন্তু কেতবোৰ কঠিন প্ৰশ্নৰ আপুনি সন্মুখীন হ'ব লাগিব ৰাইজৰ তাৰ উত্তৰ দিবলৈ আপুনি ধৰক সাজু থাকিব লাগিব এই অখিল গগৈ মেটাৰটো আপোনাৰ দৃষ্টিত চাওক এইটো আমাৰ পাৰ্টিৰ কথা এইটো মই জাষ্ট বিধায়ক এজনে হয় যে পাৰ্টিয়ে কি কথা ক'ব বা সেইটো মই পাৰ্টিৰ ওপৰতে দিছোঁ এলায়েন্সটো আপুনি ভাবে নেকি যে ক'ৰবাত খেলি মেলি হৈছে ভুল হ'ল সেইটো মই একো ক'ব নিবিচাৰোঁ কিয় মই অকল চামগুৰি বিধায়কে চামগুৰি ৰিলেটেড কথা ক'ম বা এইবিলাক আমাৰ নেতাসকল আছে আপুনি মানে বিতৰ্কত সোমাব খোজা নাই আৰু বিতৰ্ক বুলি নহয় যোনটো মোৰ ছাবজেক্টে নহয় সেইটো মই ছাবজেক্টৰ বাহিৰত মই নাযাওঁ চামগুৰি আপুনি খুব ধুনীয়াকৈ এটা হোমৱৰ্ক কৰি আহিছে যেন লাগিছে আপোনাৰ পিতৃৰ কথাবিলাক অকণমান এনেকুৱাই দেই য'ত মানে যিটো উত্তৰ দিয়াৰ প্ৰয়োজন নাই বুলি ভাবে খুব ধুনীয়াকৈ এৰাই চলিব জানে যোনটো মোৰ ছাবজেক্টে নহয় যোনটো মোৰ বিষয়ে নহয় সেইটোত মই প্ৰশ্ন উত্তৰ মই দিবলৈ যোনটো মই নাজানো সেইটো মই নকওঁ চামগুৰিক লৈ 5টা সপোন তানজিল চামগুৰিক লৈ মোৰ প্ৰথম আছে যে মোৰ তাত যোনটো আমাৰ নতুনকৈ ৰূপহী অঞ্চল যোনটো সোমাইছে তাত আমাৰ ফায়াৰ ব্ৰিগেড নাই কিয় তাত যদি কিবা ক'ৰবাত জুই লাগে তাত আমাৰ নগাঁও টাউনৰ পৰা ফায়াৰ ব্ৰিগেড যাব লাগে বা আম্বাগানৰ পৰা আহিব লাগে তো মই ফাৰ্ষ্ট সেইটো এটা মই চেষ্টা কৰিম যে তাত মই ফায়াৰ ব্ৰিগেড এটা আনিবলৈ আৰু দ্বিতীয়টো হৈছে যে যোনখিনি আমাৰ আনঅৰ্গেনাইজ ছেক্টৰ যোনখিনি আমাৰ ভাইসকল নিজৰ মাতৃভূমি এৰি কোনোবা কেৰেলাত কোনোবা বেংগলোৰত কোনোবা হায়দৰাবাদ কোনোবা মুম্বাই কোনোবা দিল্লী বা কেলকাতা যোনে আমাৰ তাত গ্ৰেজুৱেশ্যন কৰি মাষ্টাৰ ডিগ্ৰী লাভ কৰি তেওঁলোকে 3rd গ্ৰেড 4th গ্ৰেড চাকৰি কৰি আছে তেওঁলোকক নিজৰ জেগাত আনি পেলাই কেনেকৈ এটা সংস্থাপন দিব পাৰোঁ মই এইটো চেষ্টা তৃতীয়টো হৈছে যে আমাৰ পাৰ্টিৰো এটা যোনটো আপোনাৰ হেৰি কৈছে
যে আমি 5টা কাম কৰিম তেনেকৈ ময়ো মোৰ ৰাইজৰ ওচৰত গৈ পেলাই মই কৈছিলোঁ যে এইখিনি মই কাম কৰিব বিচাৰিছোঁ যদি আপোনালোকে বিধায়ক বনায় এটা আছে যে মই এটা এপ বনাম সেই এপটোৰ জৰিয়তে মই এজন বিধায়ক হিচাপে কিমান কি কাম কৰিলোঁ বা কেনেকৈ কি কাম হ'ব নহ'ব সেই এপ জৰিয়তে গোটেই সমষ্টি ৰাইজে গম পাব আৰু ফ'ৰ্থটো হৈছে যে যোনখিনি বিশেষকৈ নতুনকৈ যোনখিনি নতুন সমষ্টিত আমাৰ সোমাইছে তাত আমাৰ ৰাস্তা পদূলি বহুত বেয়া আৰু বিশেষকৈ মই ক'ব বিচাৰিছোঁ যে যোনখিনি জেগা নগাঁও সদৰ সমষ্টিৰ পৰা সোমাইছে আৰু বহমপুৰ সমষ্টিৰ পৰা সোমাইছে বহুতে কয় যে বিজেপি বিধায়কে কাম কৰিছে সেই দুটা সমষ্টিতো বিজেপি বিধায়কে আছিল এতিয়া চামুগুৰি হৈছে আপুনি বিশ্বাস নকৰিব মানে নগাঁও টাউনৰ পৰা 3 কিলোমিটাৰ দূৰত এতিয়া মোৰ নতুন সমষ্টি যোনটো মোৰ নতুনকৈ হোৱা ভকতগাঁও জিলা পৰিষদ বুলি যোনটো আমাৰ হয় তাত ৰাস্তা ইমানে বেয়া মাত্ৰ নগাঁও টাউনৰ পৰা 3 কিলোমিটাৰ দূৰত আমাৰ 1 কিলোমিটাৰ যাবলৈ আমাৰ 15-20 মিনিট লাগে ক'ৰবাত জেগা এইকাৰণে মোৰ 4th কামটো এইটো হ'ব আৰু 5th কামটো হৈছে যে আমাৰ শান্তি আনিব লাগিব আৰু যোনে য'ত যি আছে আৰু আপোনাৰ জৰিয়তে কৈছোঁ যে মোক চামগুৰিবাসী ৰাইজে ভোট দি জয়যুক্ত কৰিছে আৰু তাত ভোট দিয়া ভোট নিদিয়া চব ৰাইজ মোৰ আৰু চবকে লৈ মই কেনেকৈ আগবাঢ়ি নিজৰ মানুহ সকলো চব নিজৰ মানুহ আৰু তেওঁলোকৰ মাজত গৈ পেলাই মই কথা পাতি কেনেকৈ আগবাঢ়িব লাগে তেনেকৈ আমি আগবাঢ়িম বাহিৰৰ যিবিলাক মানুহ আপুনি ইতিমধ্যে কথাটো কৈছে যে আমাৰ বহুত মানুহ বাহিৰত কাম কৰিব গৈছে তেওঁলোকক ঘূৰাই আনিব বিচাৰে এই উদ্যোগীকৰণ অসমত হোৱাটো আপুনি বিচাৰেনে আমি বিচাৰোঁ আমি 100% বিচাৰোঁ আমিতো সেইটো বিচাৰোঁ আমাৰ এজন ল'ৰা কিয় আমাৰ বাহিৰত যাব আৰু কিয় আমি বাহিৰৰ পৰা মানুহ আনিম আমাৰ যে ইমান বাহিৰৰ পৰা যে আপোনাৰ কোম্পানীবিলাক আহে তাত যদি আমি যদি গভৰ্ণমেণ্ট হয় আমাৰ গভৰ্ণমেণ্ট হ'লে মইতো উত্থাপনে কৰিম যে আমাৰ যিমান কোম্পানী বাহিৰৰ পৰা আহে আমি যদি তাত 25-30% যদি আমি ৰিজাৰ্ভেশ্যন দি দিওঁ আমাৰ অসমৰ ল'ৰাই ল'ব লাগিব লোকেলৰ কাৰণে তেতিয়াহ'লে আমাৰতো অসমৰ ল'ৰাটো অসমতে থাকিলে সি বেচেৰাটো কিয় আমি কেৰালা পঠাই দিছোঁ কিয় হায়দৰাবাদ পঠাই দিছোঁ কিয় বেংগলোৰ পঠাই দিছোঁ ইণ্ডাষ্ট্ৰী আহিলেতো মাটিও দিব লাগিব চৰকাৰে ইণ্ডাষ্ট্ৰী আহিলেতো মাটি দিব লাগিব সেইটো কথাটো বেলেগ কিন্তু কথাটো হৈছে যে আমি ইণ্ডাষ্ট্ৰী অহাটো আমি বাধা নহয় কিন্তু 2-3জন ব্যক্তি বিশেষকৈ যে 1-2জন ব্যক্তিকে দি থাকিম সেইটো নহয় ইণ্ডাষ্ট্ৰী অহাটো আমাৰ এটা পজিটিভ চাইন যদি বাহিৰৰ পৰা বেলেগ কোম্পানী আহে টাটা বিৰলা আদানী আম্বানীত কিন্তু ডাঙৰ কোম্পানী কি আছে ইণ্ডিয়াত আমি তেনে বনাব লাগিব এতিয়া আপোনালোকে যদি কাৰ্বি আলঙত যায় তাততো এজন মানুহৰে চলি আছে কোকৰাঝাৰত যায় এজন মানুহৰেতো চলি আছে তেনেকৈ যদি আমি আৰু মানুহ আনিব পাৰোঁ এতিয়া আমি গভৰ্ণমেণ্ট আহিলে মানে বেলেগ মানুহক কথা কৈছে এটা কোম্পানীক দিব নালাগে মানে এটা দুটা কোম্পানীক দিব এটা দুটা কোম্পানী কিয় দিব লাগে যদি অপৰচুনিটি দিছোঁ চবকে ইকুৱেল অপৰচুনিটি দিওঁ আপুনি যে ক'লে যে টাটা বিৰলা বা আৰু তাতকৈতো সৰু সৰু কোম্পানী আছে তেওঁলোকেতো ছেমিকণ্ডাক্টৰ নিচিনা এটা ইণ্ডাষ্ট্ৰী ধৰক সৰু কোম্পানী আনিব নোৱাৰিব কিন্তু সেইটো ছেমিকণ্ডাক্টৰটো কথা বেলেগ কিন্তু মই বেলেগ কথা পাতিছোঁ মই গোটেই অসমখনৰ কথা পাতিছোঁ যে তাত টাটাই কাম কৰি আছে কিন্তু আমি যদি তাত বেলেগ কোম্পানী আনিব পাৰোঁ তেওঁলোকৰ ডাউনষ্ট্ৰীম ইণ্ডাষ্ট্ৰী ডাউনষ্ট্ৰীম ইণ্ডাষ্ট্ৰী হওক বা গোটেই আমাৰ যিমান সৰু সৰু কোম্পানীকো তেওঁলোকে যেতিয়া আজিলৈকে অসমত কাম কৰা নাই তেওঁলোকক যদি আমি অপৰচুনিটি দিওঁ বিশেষকৈ টাটা আম্বানীটোতো কাম কৰি আছে তাৰ পিছৰটোতো এতিয়া চাওক আপোনাৰ এই সংগঠনত আপোনাৰ নিউজ চেনেলত আপোনালোকৰ মালিক থাকে এডিটৰ ইন চিফ থাকে তাৰপিছত তলৰখিনি থাকে যদি একদম ওপৰৰ চামতে যদি আমি ৰাখি থ'ব বিচাৰোঁ তেনেকৈতো নহ'ব আমিতো এজন প্ৰতিনিধি হিচাপে আমিতো গোটেইকেইজন মানুহক চাব লাগিব ইকুৱেলি তেতিয়া আমি স্পেচ দিব লাগিব বিশেষকৈ 1-2জনক দিব নালাগে আমি চবকে আমাৰ চৰকাৰ হ'লে আপোনালোকক কৈছোঁ চবকে আমি চান্স দিম চবে কাম কৰক আৰু আমাৰ যোনখিনি অসমৰ ল'ৰা ছোৱালী বাহিৰত কাম কৰি আছে আমি যিমান পাৰোঁ আমি অসমলৈ ঘূৰাই অনাটো আমি মেইন দায়িত্বটো আমি ভাবোঁ আৰু সেইটো আমি বাহিৰত গ'লেও দেখোঁ যে শ্বপিং মলবিলাকত অসমীয়া ল'ৰাবিলাক খুব 10-15 হাজাৰ টকাত কাম কৰি থাকে তাত বেয়া লাগে একদম বেয়া লাগে যদি 10-15 হাজাৰ টকাত ইয়াত মাষ্টাৰ ডিগ্ৰী কৰি গৈ পেলাই তাত ছিকিউৰিটি গাৰ্ডৰ কাম কৰি আছে বেয়া লাগে মই দিল্লীত থাকোঁতে মই বহুত পাইছোঁ মোৰ নিজৰে বেয়া লাগে যদি সেই ল'ৰাটোৱে যদি ইয়াত আহি পেলাই কোনোবা
অলপ ভাল চাকৰি এটা কৰে বা ডেস্ক এখন পায় কাম কৰিবলৈ লেপটপ এটা পায় আমাৰ সেইটোৱে ভাল লাগিব যে নিজৰ ল'ৰা নিজৰ ঘৰতে আছে নিজে কাম কৰি আছে তেওঁলোকে 10-15 হাজাৰ টকা যে তাত পায় তেওঁক ঘৰলৈ কিমান পঠাব সেইটোতো এটা কথা আছে তেওঁ তাত থাকিব লাগিব তাতোতো ভাড়া ঘৰ ল'ব তাতো খোৱা বোৱা খৰচা থাকিব কিন্তু ইয়াত যদি তেওঁলোকে 10-15 হাজাৰ টকা ইনকাম কৰি আছে তেওঁলোকে 10-15 হাজাৰটো বহুতেতো ছেভে কৰি দিব পাৰিব হয়নে নহয় তে সেইটো কাৰণে আমাৰো সেইটো এটা ট্ৰাই থাকিব যে আমিও এতিয়া অপজিশ্যনৰ বিধায়ক হিচাপে আমাৰ নিজৰ সমষ্টিত যদি পাৰোঁ আমি আলোচনা কৰি আমি কিমান কি কৰিব পাৰোঁ সেইটো আপোনালোকৰ সময়ত আপোনালোকক জনাম আপোনালোকৰ যুঁজখন কেৱল বিজেপিৰ লগতে চলি থকা নাই আপুনি যুঁজখন বিজেপিৰ ষ্ট্ৰং এটা কেডাৰ বেছ আছে তাৰ লগতো আপোনালোকে যুঁজিব লগা হৈছে তেওঁলোকৰ এটা ধন বল আছে তাৰ লগতো আপোনালোকে যুঁজখন দিব লগা হৈছে প্লাছ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ যি ধৰণৰ কষ্ট কৰে সেইটো লগতো আপোনালোকে যুঁজখন দিব লগা হৈছে এইটো আপুনি স্বীকাৰ কৰেনে যে হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে কষ্ট কৰে সেই কষ্ট সকলোৱে কৰিব নোৱাৰে চাওক বিগত 1.5 বছৰে মই গোটেই ৰাজ্যখন ইমান মই চাবলৈ সময় পোৱা নাই কোনে কি কৰি আছে মই লাষ্ট 1.5 বছৰ মই চামুগুৰিতে সোমাই আছোঁ চামুগুৰিত মই ক'ব বিচাৰোঁ NSO দায়িত্বত আছিলে কিন্তু আপুনি মই এতিয়াও NSO দায়িত্বতে আছোঁ মই NSO দায়িত্বত আছিলোঁ মই অকল ছাত্ৰ ৰিলেটেড বস্তুখিনিত আছিলোঁ আৰু কোনে কি কৰি আছে বেলেগ মানে মই আপোনাক কৈছোঁ যে মোৰ যোনটো ছাবজেক্ট নহয় মই ছাবজেক্টৰ বাহিৰত মই কেতিয়াও নাযাওঁ মই 1.5 বছৰ ধৰি মই চামুগুৰিত লাগি আছোঁ আৰু 1.5 বছৰৰ আগত মোৰ প্ৰায় 2 বছৰ হ'ল মই NSO ৰাষ্ট্ৰীয় কোষাধ্যক্ষ হিচাপে আজিও মই কাম কৰি আছোঁ লগত মোৰ লাষ্ট 1 বছৰ আগত পশ্চিমবংগ NSO মোৰ দায়িত্বত দিছিলে কিন্তু সেইকেইটা ছাবজেক্টৰ ওপৰতে মই বেছি কাম কৰিছোঁ কিন্তু অসমৰ কথাটো মই ইমান ভাষ্ট হিচাপে মই ইমান সময় পোৱা নাছিলোঁ সঁচা কথা যোনটো যে মই অকল চামুগুৰিৰ কাৰণে কাম কৰি আছিলোঁ সেইটো কাৰণে মই বেলেগ কাম ইমান কথা ক'বলৈ কিন্তু এতিয়া লাহে লাহে এইবিলাকত সোমাব লাগিব আৰু এতিয়া লাহে লাহে এতিয়া পাৰ্টীয়ে মোক বা কেনেকৈ দায়িত্ব দিয়ে বা কেনেকৈ দিয়ে মানে মই কংগ্ৰেছৰ ডিচিপ্লিন চলজাৰ হয় কংগ্ৰেছে মোক যোনখিনি দায়িত্ব দিয়ে মই সেইখিনি পূৰা 100% মই পালন কৰিব পৰা চেষ্টা কৰোঁ সেইটো মোক য'তে দিয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা হৈছিল আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া মুম্বাইৰ পৰা মণিপুৰৰ পৰা মুম্বাই লৈ পেলাই যোনটো যাত্ৰা ওলাইছিলে তাত ময়ো আছিলোঁ পাৰ্ট মোক দায়িত্ব দিলে যে গোটেই নৰ্থ ইষ্টৰ NSOখিনিক অৰ্গেনাইজ কৰিবলৈ ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত মই নিজে গাড়ী লৈ পেলাই মণিপুৰৰ হৈ নাগালেণ্ড হয় অসম হয় অৰুণাচল হয় মেঘালয় হয় আকৌ অসমত সোমাই তাৰপিছত বেংগলৰ পৰা হৈ পেলাই মই একদম বিহাৰ পূৰ্ণিয়ালৈকে মই আছিলোঁ সেইটো মোৰ দায়িত্ব আছিলে যোনখিনি মোক দায়িত্ব দিব মই 100% পাৰ্টীৰ পৰা যোনটো দায়িত্ব দিব 100% মই পৰা পালন কৰিম আৰু মোৰ যোনটো ছাবজেক্ট নহয় সেইটো ছাবজেক্টৰ পৰা মই মানে যেতিয়া এটা কাম দিয়ে সেইটোত মই পূৰা সোমাই যাওঁ সেইটো কাৰণে মই বেলেগ ছাবজেক্ট ক'ত কি হৈছে সেইখিনি মই ইমান খবৰ ৰাখিবলৈ সময় নাপাওঁ একচুৱেলি বহুত বহুত ধন্যবাদ যথেষ্ট সময় তানজিলৰ সৈতে আমি কথা পাতিলোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এখন নতুন যুঁজৰ বাবে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ আৰু সেয়া আছিল আমাৰ চামুগুৰি বিধায়ক তানজিল হুছেইন যথেষ্ট কথা পাতিলোঁ ইয়াৰ লগে লগে মই ঋতুস্পিন শৰ্মাই অসম লাইভৰ বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ